সো আজি আমাৰ এলজেব্ৰা ক্লাছ নম্বৰ 2 ক্লাছ নম্বৰ 1ত যেটো ফাৰ্স্ট ক্লাছ হৈছিল বাৰু এলজেব্ৰা তাতে আমি বেসিক ফৰ্মুলা কেইটা লিস্ট ডাউন কৰা হৈছে ফৰ্মুলা কেইটা ডিসকাশন কৰা হৈছে আৰু কোশ্চেনস ওয়াইজ বহুত বেছি কৰা হোৱা নাই বাৰু সো আজি আমাৰ এলজেব্ৰা মোটামুটি আপোনাৰ 3টা পৰা 4টা ক্লাছ হ'ব কমপ্লিট এলজেব্ৰা হেক কৰোতে আৰু ঠিক আছে ओके तो एक बार गुटे केटा फॉर्मूला आज एक बार साई लो बरू यार आगोते ठीक है आज हम लोग डायरेक्टली क्वेश्चन से स्टार्ट करेंगे लेट्स स्टार्ट विद द क्वेश्चन और बहुत बेसिक बेसिक क्वेश्चन दी स्टार्ट होगा ठीक है सर फर्स्ट क्वेश्चन व्हिच इज ग्रेटर এই দুটা নম্বৰ আপোনাক দিয়া আছে ইয়া দুটাৰ ভিতৰত গ্ৰেটাৰ কোনটো ডাঙৰ আপোনাক উলাব দিছে ঠিক আছে অবভিয়াস কথা হল যে আপোনাৰ ডাইৰেক্ট পৰীক্ষাটো এনেকে দুটা নম্বৰ দি আপোনাক উলাব নিদিয়ে যে কোনটো গ্ৰেটাৰ বাট তাতে কি থাকিব আপোনাক এনেকে চাৰিটা অপচন থাকিব আপোনাৰ দিয়া হ'ব যে আউট অফ দ্য গিভেন অপচনস চাৰিটা অপচনৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ বা কোনটো আটাইতকৈ সৰু এটা উলাব দিব আৰু ৰখা নাই ঠিক আছে সো আপনার ইয়াতে বেসিক কনসেপ্ট কি ইউজ হবো অলরেডি আপনি সব আপনি ফর্মুলা যেটা ইন্ডিসেস এন্ড সার্জৰ ফর্মুলা কিটা যেটা লিস্ট ডাউন কৰিছিল a টু দি পাওয়ার m হোল টু দি পাওয়ার m যদি এনেকে থাকে যদি a টু দি পাওয়ার m হোল টু দি পাওয়ার n তাতে কি হয় m আৰু n মাল্টিপ্লাই হয় না নহয় এটা অলরেডি আপনি কিন্তু ফর্মুলা কিন্তু অলরেডি পাইছে এই ফর্মুলাটো আপোনালোকে সেম ফর্মুলা ইয়াতে ইউজ হবো সব আপনার দুটা নম্বর দিছে এটা দিছে আপনার ঠিক আছে 2 কিউবৰ হোল স্কয়ার সো ইয়াতে আপনি এই কনসেপ্ট যদি লগাই দিয়ে যদি আপনি কি পাবো ইয়াতে এই কনসেপ্ট লগাই দিয়ে আপনি কি পাবো 2 টু দি পাওয়ার 3 আৰু 2 মাল্টিপ্লাই হৈ গল মানে 2 টু দি পাওয়ার 6 और 2 टू द पावर 6 इक्वल टू किमान है अपना 64 और याते আপনি কি পাবো আপনি কি করব 3 স্কয়ার আগতে আপনি উলাবো 3 স্কয়ার কিমান হয় 9 সো ইয়াতে আপনি পাবো 2 টু দি পাওয়ার 3 স্কয়ার মানে 9 আর 2 টু দি পাওয়ার 9 আপনার কিমান হবে 512 সো ক্লিয়ারলি আমি ইয়াতে দেখা পালো যে আমি জানো যে 512 ইজ গ্রেটার দেন 64 देयरफॉर কোনটো ডাঙৰ হ'ব বাৰু এটো ডাঙৰ মানে 2 3 this is greater than this is the answer আপোনাক এনেকে দুটা নম্বৰ দি আপোনাক উলাব দিছে কোনটো ডাঙৰ সো বেসিক কনসেপ্ট হল ইয়াতে এটা সিঙ্গল ফর্মুলা মনত ৰাখিলে হল যে a টু দি পাওয়ার m হোল টু দি পাওয়ার n যদি থাকে তেতে আপোনাৰ এই পাওয়ার দুটা কি হয় মাল্টিপ্লাই হয় ক্লিয়ার और কনসেপ্ট ইয়াতে লগাই দিলো আৰু ক্লিয়ার है ना इजी है ये चीज ओके आगे बढ़ते हैं ठीक है लिख लिया ठीक है ठीक अब नेक्स्ट क्वेश्चन अरेंज इन असेंडिंग ऑर्डर क्वेश्चन होल अरेंज इन ascending order মানে ইনক্রিজিং অর্ডার সৰুৰ পৰা ডাঙৰ লৈকে আটতকৈ সৰু নম্বৰটো ফাৰ্ষ্টত লিখিব তাৰপিছত আটতকৈ ডাঙৰ নম্বৰটো একেবাৰে লাষ্টত আহিব আপোনাক কেইটামান নম্বৰ দিয়া থাকিব বাৰু কেইটামান ভ্যালু কেইটা উলাব লাগে 2 টু দি পাওয়ার 50 3 টু দি পাওয়ার 40 ইয়াৰ পিছত 4 টু দি পাওয়ার 30 আৰু লাষ্টত দিলো মই 5 টু দি পাওয়ার 20 ये चारों में से आपको असेंडिंग क्वेश्चन देखिए क्वेश्चन ऐसा हो सकता है अरेंज इन असेंडिंग ऑर्डर इंक्रीजिंग ऑर्डर छोटा पहला होगा सबसे बड़ा लास्ट में होगा होबो पारे अरेंज इन डिसेंडिंग ऑर्डर उल्टा होबो पारे आटतके डाঙৰ নম্বৰটো ফাৰ্ষ্টত হ'ব আটতকে সৰু নম্বৰটো লাষ্টত আহিব বা উলাব দিব পারে যে চাৰিটা নম্বৰৰ ভিতৰত আটতকে ডাঙৰ নম্বৰটো কি হুইচ ওয়ান ইজ দ্য লাৰ্জেস্ট या হুইচ ওয়ান ইজ দ্য গ্রেটেস্ট है ना तो क्वेश्चन तो बड़ो बेलेग बेलेग बहुत किबा किबी बनावा जाए बट मोस्ट इंपॉर्टेंट थिंग इज कि आप इसका वैल्यूज कैसे निकालेंगे ये मत बोलिएगा सर क्या है सर 2 दिन ले लेंगे इसका कैलकुलेशन करते रहेंगे तब तो संभव ही नहीं होगा है ना सो इसका तरीका क्या है इसको करने का जल्दी में देखिए क्या करेंगे हम लोग 2 to the power 50 3 to the power 40
2 टू द पावर, एक मिनट ऐसे करते हैं इसको, ऐसा ना करके देखिए 2 टू द पावर 50 এটো লিখা যায় নহয় 2 টু দি পাওয়ার 5 ইনটু 10, 3 টু দি পাওয়ার 40, 3 টু দি পাওয়ার 4 ইনটু 10, 4 টু দি পাওয়ার 30, 4 টু দি পাওয়ার 3 ইনটু 10, 5 টু দি পাওয়ার 20, 5 টু দি পাওয়ার 2 ইনটু 10। ক্লিয়ার? এতিয়া চাব এটো ফর্মটো কি হল, a টু দি পাওয়ার m n, a টু দি পাওয়ার m আৰু n দুটা নাম্বার মাল্টিপ্লাই কৰা হৈছে। আমি তো এনেকে লিখিব পাৰো না নহয় যে 2 টু দি পাওয়ার 5 হোল টু দি পাওয়ার 10 মানে কি a টু দি পাওয়ার m n এটা মাল্টিপ্লাই হ'ব পাৰে, এটোই হ'ব, এটো অসুবিধা নাই। সিমিলারলি 3 টু দি পাওয়ার 4 হোল টু দি পাওয়ার 10, 4 কিউব হোল टू दी पावर 10, 5 स्क्वायर होल टू दी पावर 10। क्लियर? ठीक है ना? अभी देखिए आप, अभी देखिए 2 टू दी पावर 5 माने 32, 32 होल टू दी पावर 10, 3 टू दी पावर 4 81 होल टू दी पावर 10, 4 क्यूब माने 64 होल टू दी पावर 10, 5 स्क्वायर माने 25 होल टू दी पावर 10। अपनी गोटे केटा पावर सेम कराई दिले अपनी, है ना? अपना गोटे केटा इतना सब पावर केटा सेम हो गल, जेहेतु अपना गोटे केटा पावर 10 10 10 हो गल, इतना अपनी इजिली देखा माने अकल चाइ पिने कब पारे कोनটো डांगर कोनটো सरू आरो। ठीक है? तो 25 टू दी पावर 10 सबसे छोटा होगा ये, है ना? सो सबसे छोटा होगा आपका 25 टू दी पावर 10, ये आपका एक नंबर में आएगा। यार फिर उसके बाद 32 टू दी पावर 10, उसके बाद 64 टू दी पावर 10, उसके बाद 81 टू दी पावर 10, है कि नहीं? तो যদি আপনার এতে অ্যারেঞ্জ ইন অ্যাসেন্ডিং অর্ডার করব তো আপনি কেনেকে লিখিব 25 টু দি পাওয়ার 10 মানে কি 25 টু দি পাওয়ার 10 মানে এইটো 5 টু দি পাওয়ার 20। সো আপনি লিখিব পারো এনেকে যে 5 টু দি পাওয়ার 20 হয়নে ইজ লেস দেন, নেক্সট হবে আপনার এইটো 32 টু দি পাওয়ার 10 মানে 2 টু দি পাওয়ার 50, 2 টু দি পাওয়ার 50 নেক্সট ইজ লেস দেন মানে এইটো আৰু এটা এটা লাইনত লিখক আৰু এটা লাইনত লিখিব ইজ লেস দেন 64 মানে 4 টু দি পাওয়ার 30 is less than 3 to the power 40। ये आपका आंसर है। तो द क्वेश्चन है which one is the greatest, आंसर होगा अपना 81 माने 3 to the power 40, which one is the smallest 25 to the power 10 माने 5 to the power 20। ठीक है, मुद्दा बात है आपको पावर सेम करना है। যদি আপনি পাওয়ার যদি সেম করাব পারে आंसर আপনি এনে সাইপেনে কব পারে কোনটো ডাঙৰ কোনটো সৰু। ক্লিয়ার है? ओके, लिखा होने से बोलिए, आगे बढ़ते हैं। मूविंग फॉरवर्ड, আপনাকে একটা কোশ্চেন দেওয়া হল এটা आंसर ওলাব দিলে এটা একটা কোশ্চেন, এটা একটা কোশ্চেন। আপনার ভ্যালু ওলাব দিলে बताए आंसर कितना होगा? देखिए फर्स्ट कंडीशन इज दैट ইয়াতে একটা শর্টকাট আছে বাৰু, শর্টকাট আছে এই কারণে আৰু মই বেছি স্পেস রাখা নাই ইয়াতে বিকজ এটা লাইনতে आंसर ওলাব, বাট টু এপ্লাই দ্য শর্টকাট এপ্লাই কৰাৰ আগত বেসিক বস্তুখিনি মনত ৰাখিব। हाँ, फर्स्ट कंडीशन इज सेम नंबर, जो अगर याद नहीं रहेगा तो कंडीशन लिख भी सकते हैं, सेम नंबर बार बार रिपीट होना पड़ेगा। ইয়াতে 12 আছে, সব গোটে কেটা নম্বৰ 12, এতে গোটেই কেটা 12 মাজত এটা পটককে এটা কিবা বেলেগ নম্বৰ সোমাই গল 8 10, তেতিয়া কিন্তু এটা আপোনাৰ লজিকটো এপ্লাই নহব আৰু। ফার্স্ট কন্ডিশন ইজ সেম নম্বৰ বাৰে বাৰে ৰিপিট হ'ব, ফার্স্ট কন্ডিশন। সেকেন্ড কন্ডিশন ইজ যে আপোনাৰ এটো ইনফিনিটিলৈকে যাবই লাগিব, ম্যান্ডেটৰি,
इसको पहले अगर खत्म कर देंगे 10 बार 12 बार लिख के खत्म कर देंगे तब ये शॉर्टकट जो मैं दिखाने वाला हूं अप्लाई नहीं होगा। से नंबर सेम होना पड़ेगा, इन्फिनिटी तक जाना पड़ेगा। दूसरा बात, सॉरी तीसरा कंडीशन, ये प्लस और माइनस में देखिए, इधर प्लस है, या तो प्लस या तो प्लस या तो प्लस। ফার্স্ট অফ অল প্লাস আর মাইনাস হব পারে, ইনটু ডিভাইডৰ কাৰণে এইটো লজিক নহয়। প্লাস বা মাইনাস হব পারে, আৰু প্লাস মাইনাসৰ ভিতৰত যেটো এটা চিহ্ন ইয়াতে দিব সেম সাইন আপুনি ৰিপিট কৰিব। এনেকে নহয় যে গোটেই কেইটা প্লাস দিলো মাজত এটা মাইনাস সোমাই দিলো, নহব। প্লাস মানে গোটেই কেইটা প্লাস, মাইনাস মানে গোটেই কেইটা মাইনাস, আৰু এই লজিকটো ইনটু আৰু ডিভাইডৰ কাৰণে এপ্লাই নহয়। 3 নম্বৰ কন্ডিশন, লাস্ট কন্ডিশন দ্য মোস্ট ইম্পর্টেন্ট ওয়ান, থোড়া গौर से सुनिएगा। যি নম্বৰটো ইয়াতে থাকিব বাৰু, এই নম্বৰটো আপুনি এনেকে দুটা নম্বৰৰ মাল্টিপ্লাই মানে পূৰণ কৰি দেখাব পাৰে যি দুটা নম্বৰৰ ডিফারেন্স 1। যদি আপুনি ইয়াতে দিয়া নম্বৰটো 12 আৰু ইয়াতে 12 বাৰে ৰিপিট হৈ আছে, যদি আপুনি ইয়াতে এনেকে দুটা নম্বৰৰ পূৰণ দেখাব পাৰে যি দুটা মাজৰ ডিফারেন্স 1, अब ऐसा दो नंबर को मल्टीप्लाई करके आपको 12 मिलना पड़ेगा जो दो नंबर का डिफरेंस 1 होगा। 4 into 3। अगर आप बोलेंगे 2 into 6 नहीं होगा, 1 into 12 नहीं होगा, वैसा दो नंबर सोचिए जिसका मल्टीप्लाई करने से 12 होगा और दोनों नंबर के बीच में डिफरेंस 1 है। ठीक है, सो माने 12 माने अपना हो गया जाता है 3 into 4। लॉजिक क्लियर यहां तक? ठीक है, अभी सुनिए, যদি ইয়াতে সাইন দিয়া থাকে প্লাস, যদি সাইন দিয়া থাকে প্লাস, তেতে এই দুটা নম্বৰৰ ভিতৰত ডাঙৰ নম্বৰটো আপোনাৰ आंसर হ'ব। যদি ইয়াতে সাইন দিয়া থাকে প্লাস, তো এই দুটা নম্বৰৰ ভিতৰত যেটো ডাঙৰ নম্বৰ হেতুই আপোনাৰ आंसर, মানে এই পার্টিকুলার কোশ্চেনৰ आंसर আপোনাৰ হৈ গ'ল 4। যদি ইয়াতে মাইনাস দিয়া থাকে, হবই পাৰে √12 মাইনাস √12 মাইনাস √12 এনেকে, তো আপোনাৰ এই দুটা নম্বৰ তো সৰু নম্বৰটো আপোনাৰ आंसर হ'ব, মানে 3 विल बी द आंसर। समझे? यहाँ पे आइए 42। सो फर्स्ट ऑफ ऑल सेम नंबर रिपीट अप टू इंफिनिटी, प्लस प्लस प्लस। सो 42 দুটো নম্বর মাল্টিপ্লাই 6 into 7, बिकॉज এই দুটো নম্বৰৰ মাজত ডিফারেন্স আপোনাৰ 1। এতিয়া যেহেতু ইয়াতে প্লাস আছে তো ডাঙৰ নম্বৰটো আপোনাৰ आंसर হ'ব। সো आंसर विल बी 7। क्लियर? आगे बढ़े। अपने से भी 2 क्वेश्चन कर लीजिए तो प्रैक्टिस भी हो जाएगा। ককচোন ফার্স্ট কোশ্চেন आंसर কি হ'ব? 9। বিকজ ইয়াতে মাইনাস আছে নহয়, প্লাস থাকিলে 10 হ'ব, মাইনাস আছে। সো 90 মানে 9 into 10, আৰু দুটা নম্বৰৰ ডিফারেন্স কিমান? 1। সেম নম্বৰ বাৰে বাৰে ৰিপিট ইনফিনিটি লৈকে গৈছে, গোটেই কেইটা চিহ্ন সেম মাইনাস। যেহেতু মাইনাস আছে এই দুটা নম্বৰৰ ভিতৰত সৰু নম্বৰটো আপোনাৰ आंसर হ'ব। সো ইয়াতে 9 ইজ योर आंसर। सेकंड क्वेश्चन आंसर, सेवन। सो 56 माने 7 into 8, 8 7 जा 56, डिफरेंस 1। सेम नंबर बारे बारे रिपीट अप टू इन्फिनिटी, बट चिन्ह আছে माइनस, माइनस माने সৰু নম্বৰটো আপোনাৰ आंसर হ'ব। सो आंसर विल बी 7। बात क्लियर हुआ? आगे बढ़े। नेक्स्ट क्वेश्चन, नेक्स्ट क्वेश्चन,
ঠিক है ইয়াতে কি হৈ আছে ইয়াতে সেম নাম্বার বারে বারে রিপিট হৈ আছে কিন্তু মাজত কোনো প্লাস মাইনাস নাই सेम नंबर बार बार रिपीट होना पड़ेगा अप टू इन्फिनिटी माने ऊपर रूट ओवर আছে बारे बारे रूट ओवर सेम नंबर आही আছে और इन्फिनिटी लेके गए আছে ठीक है इसमें प्लस माइनस नहीं होगा तो हाँ हाँ जो आपका नंबर है वही आपका आंसर है जो आपका नंबर है वही आपका आंसर है 7 इज द आंसर सेम नंबर बारे बारे रिपीट होबो अप टू इन्फिनिटी लेके जाबो प्लस माइनस মাজত নাই जी नंबर तो बार रूटर ভিতর আছে হেতু আপনার आंसर 7 आंसर 5 आंसर क्लियर এতিয়া এটা কোশ্চেন হা এটো অবভিয়াসলি এক্সামত আপোনাৰ এডিআৰি আহিছিল সাগে এডিআৰি নহয় মোস্ট প্ৰবাবলি আসাম পুলিচ এসআই লাস্ট বাৰ আগৰবাৰ যদি আসাম পুলিচ এসআই হৈছিল তাতে এটা কোশ্চেন আহিছিল যে সাপোজ মই আপোনাক এটা কোশ্চেন দিলো অলপ বস্তু বুজাৰ ট্ৰাই কৰিব एटो भैल्यू आपनाक उलाब दिले ठीक है तो एटो देखा लगे लगे आमी अलप आगत कि पालो जे जदि आमी सेम नम्बर बारे बारे रिपीट हय माजत जदि प्लस प्लसे थाके माइनास माइनासे थाके आप टू इनफिनिटी लके थाके आरो एई नम्बरक जदि आपनि एनेके किबा दुटा नम्बरर माल्टिप्लाई करि देखाबो पारे एई नम्बरक जदि आपनि किबा एनेके दुटा नम्बरर पूरण करि देखाबो पारे जी दुटा नम्बरर डिफारेंस 1 तेते आपनार प्लस थाकिले डाঙर नम्बरटा आन्सर होबो माइनास थाकिले सৰু नम्बरटा आन्सर होबो बट द सिचुएशन इज ए पार्टिकुलर नम्बर 21 बारो आपनि भालके जदि चाइ एनेके कोनो दुटा नम्बर आपनि नापाय बारो जितो नम्बर मल्टीप्लाई करले आपना 21 होगा और माजत डिफरेंस 1 नहीं है तो उसमें आपको थोड़ा कोई शॉर्टकट नहीं है शॉर्टकट है भी और नहीं भी शॉर्टकट में नहीं बोलूंगा क्योंकि शॉर्टकट याद रखने में ज़्यादा दिक्कत है इसका नियम थोड़ा सीख लीजिए नियम क्या है যদি আপনাকে এই পার্টিকুলার কোশ্চেনৰ যদি ভ্যালু ওলাব দিয়ে আপোনাৰ কোশ্চেন থাকিব ফাইন্ড দ্য ভ্যালু অফ দিস আপুনি কি কৰিব অলপ চাই লওক লেট ঠাই ইমান লিখাৰ প্ৰয়োজন নাই বাৰু যাতে মই দেখাই আছো আৰু কনভেনশনাল নিয়মটো কি সো 21 প্লাস 21 প্লাস 21 अप टू इन्फिनिटी इक्वल टू x मैं मान लो बारो दिस इज इक्वल टू x मुझे x का वैल्यू निकालना है अभी नेक्स्ट स्टेप में क्या करूंगा नेक्स्ट स्टेप पर मैं की करिम अपने स्क्वायर कर दिया बोथ साइड स्क्वायर যদি আপনি बोथ साइड स्क्वायर करे x ৰ স্কয়ার আপোনাৰ হ'ব x স্কয়ার আৰু ইয়াতে চাব স্কয়ার কৰা মানে কি একদম ওপৰৰ যেটো ৰুট অফ হয়টো বাৰু গায়ব হৈ যাব বাৰু ওপৰৰ ৰুট অফটো গায়ব হোৱা মানে ইকুৱেল টু 21 প্লাস root over 21 plus root over 21 plus এনেকে গৈ থাকিব আৰু এনেকে গৈ থাকিব হয় না নাই समझे कि नहीं समझे मैं मुझे इसका वैल्यू निकालने दिया है मैं बार वैल्यू तो गम ना पाऊँ मैं x बोली मानि লৈছো এটা बोथ साइड स्क्वायर কৰা হল স্কয়ারিং বর্গ কৰা হল তো x স্কয়ার হৈ গল এটো বৰ x স্কয়ার হৈ গল আৰু ইয়াৰ পৰা এটা ৰুট ওভাৰ এটা টুপি আপোনাৰ ইয়াৰ পৰা গায়ব হৈ গল 21 থাকিল আৰু বাকিখিনি নরমাল থাকিল क्लियर अभी आप देखिए एक चीज x स्क्वायर 21 ये जो चीज है ये तो खुद x है ये जो चीज है ये तो खुद x ही है बेसिकली बात यह है कि आप समंदर से अगर एक लोटा पानी निकाल लेंगे तो समंदर तो वही रहेगा ना इन्फिनिटी तक है 21 मैं एक 21 का अलग कर दे क्या डिफरेंस है कुछ डिफरेंस नहीं होगा तो दिस इज इक्वल टू x এটা যদি আপনি ভালকে চাই এটা যে ইকুয়েশন বনাই লয় আপনি x স্কয়ার এটো এইফালে যদি গুছি যায় -x -21 इक्वल टू 0 এটা ইকুয়েশন পালে আপনি আৰু ইকুয়েশন মই বাৰু জাস্ট ৰ্যান্ডমলি এটা নম্বৰ লৈছো এটা ইকুয়েশন কেনেকৈ সলভ কৰিব লাগে আপোনাৰ হাতত দুটা উপায় আছে আমি লাস্ট ক্লাছত শিকিছো কি কি আছিল এটা হ'ল মিডল টার্ম ফ্যাক্টৰাইজেশন এটা আছিল মিডল টার্ম ফ্যাক্টৰাইজেশন আৰু এটা কি আছিল কোয়াড্ৰেটিক ইকুয়েশনৰ ফৰ্মুলা আৰু এটা আছিল কোয়াড্ৰেটিক ইকুয়েশনৰ ফৰ্মুলা মানে এতিয়া চাব এই নম্বৰটো মিডল টার্ম ফ্যাক্টৰাইজেশন না যায় যায় নেকি না যায় मिडिल टर्म फैक्टरेशन की बार ইয়াতে আপনি এনেকে এটা দুটা নম্বৰ পাবো যি দুটা নম্বৰ পূৰণ কৰি -21 x स्क्वायर होगा और याते -x आहे ठीक है मैं उसमें ज्यादा डिटेल्स में नहीं जा रहा बिकॉज़ लास्ट क्लास में डिस्कस हुआ था लेकिन ये मिडिल टर्म फैक्टरेशन से नहीं जा रहा है तो আপনার হাতত কি উপায় আছে কোয়াড্রেটিক ইকুয়েশন ফর্মুলা দিয়ে সলভ করা है ना तो आपका इक्वेशन क्या है आपका इक्वेशन है x स्क्वायर -x -21 इक्वल टू 0 আপনি এটার লগত কম্পেয়ার কৰিব কার লগত
আপুনি কম্পেয়াৰ কৰিব ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 সো a ইকুয়াল টু আপোনাৰ কিমান হৈ গ'ল a ইকুয়াল টু x স্কয়াৰ আগত কি আছে 1 a ইকুয়াল টু 1 b ইকুয়াল টু -1 c ইকুয়াল টু -21 হলনে এতিয়া আপোনাক x এর ভ্যালু ওলাব দিছে সো x ইকুয়াল টু ফর্মুলা কি আছিল -b প্লাস মাইনাস root over b square minus 4ac by 2a ভ্যালু কেটা বহাই দিয়ক -b মানে মাইনাস মাইনাস 1 প্লাস মাইনাস root over b square মানে -1 হোল স্কয়ার -4 a আপোনাৰ 1 আৰু c আপোনাৰ কিমান দিয়া আছে -21 ডিভাইডেড বাই 2a a আপোনাৰ কিমান দিয়া আছে 1 দিয়া আছে হয়নে এটা যদি আপনি সলভ করে ইয়াতে কি পাবো মাইনাসে মাইনাসে +1 প্লাস মাইনাস ইয়াতে চাবো মাইনাসে মাইনাসে প্লাস সো 21 * 4 84 +1 হৈ গ'ল আপোনাৰ 85 সো প্লাস মাইনাস √85 ডিভাইডেড বাই 2 এটা আপনার आंसर দিস ইজ ইওর आंसर মানে যদি আপনার এনেকে কিবা নম্বৰ দিয়া না থাকে যি দুটা নম্বৰক আপুনি এনেকে দুটা নম্বৰক पूरण দেখাব পাৰে যি দুটা डिफरेंस 1 देन आपके पास यही एक उपाय है क्या उपाय है आप उसको x मान लीजिए x मान के उसको दोनों साइड स्क्वायर कर लीजिए स्टेप एकदम हूबहू आपको कोई भी क्वेश्चन में ये स्टेप करेंगे हो जाएगा ठीक है कोई भी क्वेश्चन में आप ये वाला स्टेप फॉलो करेंगे आपका आंसर आ जाएगा इक्वल टू x ধরা হল স্কয়ারিং बोथ साइड्स তার পিছত আপনি ইকুয়েশন বনায় সলভ কৰিলে হল আৰু ক্লিয়ার ठीक है क्लियर ने किसी स्क्रीनशॉट ना ले लो ठीक है ओके अब ये क्वेश्चन आते हैं क्या क्या टाइप की हम लोग स्क्वायर रूट का स्क्वायर रूट पर इतना एकदम बेसिक खिनि कराई आছো हाँ याते आरो बेसी डिस्कशन কৰিব লগা আছে বাৰু বাট এতিয়া নকৰো পিছত দেখা যাব बट एडीआरई असम पुलिस लेवल में जितना जरूरी है मैं वो पहले खत्म कर लेता हूँ तो आपका स्क्वायर रूट का प्लस माइनस दिखा दिए शॉर्टकट फॉर्मूला वाला हो गया स्क्वायर रूट नॉर्मल जो आंसर हो जाएगा हाँ अभी देखिए ये वाला क्वेश्चन अपनी सब इतना এটা आंसर ওলাব দিলে আপোনাক কি হবে आंसर ইয়াতে কিন্তু আপুনি পটককে 7 आंसर নি লিখিব পাৰো 7 এটো आंसर 7 হলে হেতেন যদি ইয়াতে ইনফিনিটি লৈকে যদি দিয়া থাকে इन्फिनिटी লৈকে इन्फिनिटी तक अगर दिया रहेगा आंसर वही होगा जो अंदर में है लेकिन ये तो इन्फिनिटी है ही नहीं समझे ना इन्फिनिटी तो है ही नहीं तो इसमें आपका डायरेक्ट वो नियम नहीं इसका नियम क्या है देख लीजिए एक बार नियम देख लीजिए सबसे पहले फर्स्ट ऑफ ऑल जी नंबर तो बारे बारे रिपीट हो नंबर तो अपनी लिखिब बारू जी नंबर तो बारे बारे रिपीट हो लिखिब अपनी ठीक है इते बार सदा नंबर तो हम जी नंबर तो बारे बारे रिपीट हो इतना ऊपर हम अपना 2 to the power n 2 to the power n -1 ठीक है 7 बिकज 7 बारे बारे रिपीट हो 7 टू दि पावर पावरत आहिब पारो এই বস্তুটো এতিয়া কথা স্যার n কোৰ পৰা আহিলেন এটো কি আকৌ n হল जी केटा स्क्वायर रूट अपने देखा पाइसे बारो এই स्क्वायर रूट वैल्यू n माने यहाँ पे कितना स्क्वायर रूट है 1 2 3 4 5 n का वैल्यू 5 क्लियर जी केटा स्क्वायर रूट अपने देखा पाबो এটো হল n এর वैल्यू सो पार्टिकुलर क्वेश्चन आंसर की होबो 7 टू द पावर 2 टू द पावर 5 और ऊपर आहिबो 2 टू द पावर 5 -1 माने 7 टू द पावर 5 अपना 32 -1 32 पर -1 যদি আপনি করে दिस इज द आंसर 7 टू द पावर 31/32 क्लियर बुझता है आगे बढ़े आइए
तो आप लोग एक क्वेश्चन का आंसर दे ही दीजिए। बताइए आंसर। ठीक है, मैं देख पा रहा हूं कि आप लोग याद अभी तक नहीं किए 2 का टेबल। लास्ट क्लास नेকি ना तार आगर क्लास नंबर सिस्टम सके मैं भैल्यू केटा लिखी दिছিল 2 टू द पावर 10 लेके याते तो 5 আহিব बिकॉज बार बार 5 रिपीट হৈ আছে 1024 2 टू द पावर 10 और 2 टू द पावर 10 और পৰা -1 so that is 5 2 to the power 10 হল আপনার 1024 তার চেয়ে 1 মাইনাস যদি করা হয় this is your answer। ভ্যালু কেটা মুখস্থ করব, হ্যাঁ 2 ভ্যালু কেটা মুখস্থ করব, ठीक है। 2 का वैल्यू 2 का पावर का वैल्यू 10 तक याद रखना है। যেতিয়া আপুনি এটা কম্পিটিটিভ এক্সামত বহিব আপনার মার্ক আর আপনার টাইম দুটা ইকুয়ালি ইম্পর্টেন্ট। আপনি অকল খালি মার্কৰ কথা ভাবিলে নহব যে মই বহুত একুৰেটলি আনসার দিম আর মার্ক এটা পাম, এটো এটা মিসকনসেপশন হয়। আপনার টাইম যদি বচাব পারে মার্ক আপনি এনেই পাব, আর টাইম যদি হাতত নাই আপনি ইজি ইজি বস্তু প্রেসারত আহি ভুল করে দিব। ये टेबल पूरा याद रखना है। এটা আপনি ইয়াতে পাইছে কি কয় ডিভিজিবিলিটি টেস্ট নাম্বার সিস্টেমৰ ডিভিজিবিলিটি টেস্ট যেতিয়া আমি শিকিছো তাতে কি মই কৈছিলো নহয় যে 2 ৰ পাৱাৰ চাই পিনে আপুনি লাষ্ট ডিজিট কেটা কাউন্ট কৰিব জানে। সাপোজ মই আপোনাক ক'লো যে এটা নম্বৰ 8 দি ডিভাইড যাবনে নাই, এটা নম্বৰ ডাঙৰ এটা নম্বৰ দিলো 8 দি डिवाइड যাবনে নাই, আমি কেনেকৈ চেক কৰিম? रूल क्या था? एक नंबर 8 से डिवाइड जाएगा कि नहीं जाएगा हम लोग कैसे चेक करेंगे? एक नंबर 16 से डिवाइड जाएगा कि नहीं जाएगा कैसे चेक करेंगे? 32 से डिवाइड जाएगा कि नहीं जाएगा कैसे चेक करेंगे? रूल क्या था? डिविजिबिलिटी टेस्ट होसिल तो रूल तो यही था कि आपका 2 का पावर में अगर आ रहा है, आपको बहुत बड़ा एक नंबर दिया गया है, अगर 2 से डिवाइड जाएगा कि नहीं जाएगा मतलब लास्ट 1 डिजिट पावर जो वैल्यू থাকে এটা লাস্ট ডিজিট, লাস্ট 1 ডিজিট চেক কৰিব। লাস্ট ডিজিট যদি 2 দি ডিভাইড যায় নম্বৰটো 2 দি ডিভাইড যাব। লাস্ট দুটা ডিজিট এটা ডাঙৰ নম্বৰৰ লাস্ট দুটা ডিজিট যদি 4 দি ডিভাইড যায় কমপ্লিট নম্বৰটো 4 দি ডিভাইড যাব। এটা ডাঙৰ নম্বৰৰ লাস্ট 3টা ডিজিট অকল লাস্ট 3টা ডিজিট যদি 8 দি ডিভাইড যায় কমপ্লিট নম্বৰটো 8 দি ডিভাইড যাব। সিমিলারলি লাস্ট এটা বহুত ডাঙৰ নম্বৰৰ লাস্ট 4টা ডিজিট যদি 16 দি डिवाइड जाए कम्प्लीट नंबर तो 16 से डिवाइड जाब है ना। इसका 2 और 5 के लिए एक ही रूल था, 5 का भी वही था 5 टू द पावर 1 5 स्क्वायर 25 5 क्यूब टू 125 এটা নম্বৰ 125 দি ডিভাইড যাব না কেনেকৈ গম পাম? লাস্ট 3টা ডিজিট অকল চেক কৰিব লাগে। লাস্ট 3টা ডিজিট যদি 125 দি ডিভাইড যায় কমপ্লিট নম্বৰটো 125 দি ডিভাইড যাব। समझे? বুঝতা है? अब क्वेश्चन जो दिम बारो कोनो ई क्वेश्चन है एकदम इजी क्वेश्चन दिया होगा दूटा, हाँ बट कंडीशन है, कंडीशन ये है आप पेन साइड में रखना होगा, पेन यूज नहीं कर पाएंगे। क्वेश्चन लिखेंगे पेन साइड में करना है, कैलकुलेशन करके आंसर बोलना है, ठीक है। सीलिंग की तरफ देख के पूरा एकदम नामता नामता पूरा दरकार नहीं।
इसका एक आंसर बताइए विदाउट यूजिंग पेन एंड पेपर। এর आंसर করব বড় উইদাউট ইউজিং পেন এন্ড পেপার। बोलिए। समझो रूट ओवर 1 माने 5 माइनस 1 रूट ओवर 4 रूट ओवर 4 2 7 प्लस 2 रूट ओवर 9 3 प्लस 1 रूट ओवर 4 2 प्लस 7 रूट ओवर 9। ठीक है। सिमिलरली इसका आंसर रूट ओवर 49 162 प्लस 7 169 रूट ओवर 169 13 276 प्लस 13 289 रूट ओवर 289 17 इज द आंसर। ठीक है। आप लोग अभी तक 20 तक स्क्वायर याद नहीं किए, कब करेंगे? आप डेट ढूंढ रहे हैं, कुंभ मेला फिर से आएगा तब, वो 500 साल बाद आएगा। स्क्वायर याद करना 20 तक तो मिनिमम याद कर ही लीजिए। स्टेट गवर्नमेंट एग्जाम्स तक के लिए 20 तक काम चल जाएगा। अगर आप एसएससी रेलवेज देना चाहेंगे तो 30 तक जाना पड़ेगा, स्क्वायर क्यूब मिनिमम 20 तक आना पड़ेगा। अदरवाइज उधर अगर वो क्वेश्चन आएगा उसके बाद आप रात में ऐसे मकड़ी जैसे ऐसे करेंगे, ऐसे लिखेंगे, खत्म, वो सब का उसमें जगह ही नहीं है। ठीक है। ओके। फिर से नेक्स्ट 2 क्वेश्चन विदाउट यूजिंग पेन एंड पेपर। और एक क्वेश्चन लिख लेते हैं पहले। बोट के अंदर ये चला गया कैसे? बोर्डेर ভিতরে পিঁপড়া ঢুকে গেছে, बोट के अंदर कैसे चला गया ये भाई तो भगवान है। बोटটা মনে হয় বেশি দিন বাঁচবে না আমার। बताइए इसका आंसर बताइए। কি হবো? ফার্স্ট বাত এটা বস্তু বহুত নর্মাল কথা আৰু কমন সেন্সৰ কথা। মই যেটো আপোনাক ক'লো যে এইটো আপোনাৰ পেন পেপাৰ ইউজ কৰিব নালাগে, তাৰ মানে তো নিশ্চয়কৈ আপুনি এই দুটাটো মাল্টিপ্লাই ভাৰ্বেলি কৰিব নোৱাৰে, কোনেও কৰিব নোৱাৰিব। কোনে মানে শকুন্তলা দিবলৈ বেলেগ কথা, আমাৰ নিচিনা নৰ্মাল মতো কৰিব নোৱাৰে। চ' বেলেগ কিবা এটা ফৰ্মুলা লগাবই লাগিব।
है ना। सो ये हो गया ए स्क्वायर, ये हो गया बी स्क्वायर। 161 इंटू 161 मतलब 161 स्क्वायर, 141 इंटू 141 मतलब 141 स्क्वायर, ए स्क्वायर माइनस बी स्क्वायर। ए स्क्वायर माइनस बी स्क्वायर মানে এ মাইনাস বি ইন্টু এ প্লাস বি। এই একটা ফর্মুলা আছিল নহয়, এ স্কোয়ার মাইনাস বি স্কোয়ার ইকুয়াল টু এ মাইনাস বি ইন্টু এ প্লাস বি, হয়নে। সো এতিয়া চাব এ স্কোয়ার মাইনাস বি স্কোয়ার, এ মাইনাস বি মানে 161 মাইনাস 141 কিমান হ'ব 20, 161 প্লাস 141 এবাৰ মাইনাস হ'ব, মাইনাস কৰিলে 20, এবাৰ প্লাস হ'ব, প্লাস কৰিলে কিমান হ'ব বাৰু 302, 302 ইনটু 20 6040 आंसर। जैसे कि फिर से देख लीजिए नहीं तो 161 स्क्वायर 141 स्क्वायर क्लियर माने 161 प्लस 141 इंटू 161 माइनस 141 ए स्क्वायर माइनस बी स्क्वायर ए माइनस बी ए प्लस बी এতিয়া প্লাস করক 302 মাইনাস করক 20 so 26040 is the answer। এই ক্যালকুলেশনখিনি আপোনাৰ এনে নর্মাল মানে উইদাউট পেন পেপার আহাটো প্রয়োজন, আদারওয়াইজ কৰাটো তো বাৰু পেন পেপার ইউজ কৰি সবে কৰিব পাৰিব, তাতে টাইম আপোনাৰ বহুত বেছি যাব নহয়। ক্লিয়ার। क्लियर ने आगे बढ़े। ये तो आंसर क्वेश्चन, ये तो शायद अब ये कौन सा फॉर्मूला लगा मुझे ये बताइए, आंसर छोड़िए, फॉर्मूला कौन सा लगेगा इसमें। ए क्यूब माइनस बी क्यूब, वेरी गुड, फॉर्मूला किया चलो ऊपर में ए क्यूब माइनस बी क्यूब फॉर्मूला सब फाकी देता है रे ए माइनस बी क्यूब ना मिथ्या কথা। ए क्यूब माइनस बी क्यूब तলত আছে আপনার 13 স্কয়ার এ স্কয়ার প্লাস এ বি মাইনাস বি স্কয়ার। তো এ কিউব মাইনাস বি কিউব ফর্মুলা আছিল আপনার এ কিউব মাইনাস বি কিউব ইকুয়াল টু এ মাইনাস বি এ স্কোয়ার প্লাস এ বি প্লাস বি স্কোয়ার। ইয়াতে প্লাস আছে চাগে, মই এইটো মাইনাস দিছো না ভুলত। উপৰত প্লাস আছে না, উপৰত প্লাস আছে চাগে, সরি সরি উপৰত প্লাস দিয়া আছে, এইটো প্লাস দিয়া আছে, এইটো প্লাস কৰি দিয়ক, এইটো প্লাস হ'ব আপোনাৰ। ठीक है, तो ए क्यूब और एक फॉर्मूला लिख देते हैं, ए क्यूब प्लस बी क्यूब इक्वल टू ए प्लस बी इंटू ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर। क्लियर। सो ए क्यूब प्लस बी क्यूब तলত ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर, एटू माइनस ए बी আছিল ৰব, এটু প্লাস আছে एटू माइनस। सो ए क्यूब प्लस बी क्यूब ए प्लस बी इंटू ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर। ठीक है, तो अपनी की ब्रेक करबे, तो ब्रेक যদি করে আপনি কি লিখিব উপরে, উপরে লিখিব আপনি 13 প্লাস 12 ए क्यूब प्लस बी क्यूब মানে a प्लस b इंटू ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर। और तলত অলরেডি এটুই আছে বাৰু 13 স্কয়ার মাইনাস 13 इंटू 12 प्लस 12 স্কয়ার হয় না। सो ए क्यूब प्लस बी क्यूब ए प्लस बी इंटू ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर तলত অলরেডি ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर আছে আৰু সেটা আপনার ক্যান্সেল হল, থাকিলে আপনার 13 প্লাস 12 25 is the answer, 25 is the correct answer। ठीक, हॉल आगे जाते हैं।
অসুবিধা চুজটো তো এইটো অলপ বেলেগ ধৰণৰ কোশ্চেন আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 1/3 প্লাছ 1/15 প্লাছ 1/35 প্লাছ 1/63 প্লাছ 1/99। ক্লিয়াৰ? আৰু এটা কোশ্চেন লিখি লওঁ ৰ'ব, আৰু আগৰ এটা কোশ্চেন লিখি দিওঁ। নেক্সট কোশ্চেন হ'ল 1/4 প্লাছ 1/28 প্লাছ 1/70 প্লাছ 1/130। ক'ৰ পৰা এইটো আহি আছে? ठीक है, देखिए क्वेश्चन को कैसे सॉल्व करते हैं एक बार देख लीजिए, इसको कैसे सॉल्व किया जाता है एक बार देख लीजिए। ठीक है, थोड़ा आराम से समझेंगे सब। अपनी फार्स्ट अफ अल এই নম্বৰ দিয়া মানে তো আপনি এটু নহয় যে আপনি তলৰ নম্বৰ কেইটা লসাগু ওলাব তাৰ পিছত সলভ কৰিব, এটু তো মানে এটু হবই নোৱাৰে, বিকজ তাতে বহুত লেন্দি প্ৰসেস হ'ব। আৰু এটু শর্টকাটটো হল আপনি তলত থাকা নম্বৰত না এনেকে দুটা নম্বৰ আপনি কনসিডার কৰক। কন্ডিশন হল যে আপনি ইয়াতে এটা নম্বৰ দিব, ইয়াতে এটা নম্বৰ দিব, পূৰণ কৰিব। এই সেম নম্বৰ ইয়াতে যেটো দিব নহয় এটু আকৌ ইয়াতে আহিব, আৰু ইয়াতে যে নম্বৰটো দিব আপনি এই নম্বৰটো আকৌ ইয়াতে আহিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা হল এই দুটা নম্বৰৰ যেটো ডিফারেন্স হ'ব, এই দুটা নম্বৰৰ যেটো ডিফারেন্স হ'ব মাইনাস কৰি যেটো পাবো, এই দুটা নম্বৰৰ ডিফারেন্স সেম হ'ব লাগে, এই দুটা নম্বৰৰ डिफरेंस सेम হ'ব লাগে। कंडीशन समझे? तो देखिए 3 को मैं लिख सकता हूं ना 1 into 3। अभी ये 3 इधर आएगा तो 3 into 5, यहाँ पे डिफरेंस किमान 1 और 3 डिफरेंस किमान 2, 3 और 5 और डिफरेंस किमान 2। इथे 5 को याता है इक्वल 5 into 7 35। क्लियर सर? इथे 7 याता है इक्वल 7 into 9 63, याता 9 into 11। और सब गुटे केटा मासर डिफरेंस किंतु 2 2 2 है ऐसे। क्लियर? मैं इसको ये पहला क्वेश्चन है, मैं इसको थोड़ा लंबा कर रहा हूं, इसका शॉर्टकट भी मैं बाद में दिखा दूंगा। 2 लाइन का क्वेश्चन है ये, तो पहले तो ये आप इसको समझना पड़ेगा। दूसरा बात क्या है, अपने इसे की लिखिबो 1/1 minus 1/3 प्लस 1/3 minus 1/5 प्लस 1/5 minus 1/7 प्लस 1/7 minus 1/9 प्लस 1/9 minus 1/11। এতিয়া কথা হল এটা কারেক্ট হইছে না হওয়া নাই, আমি এটা এনেকে লিখিব পাৰিম না এনেকে আমি কি হইছে চাবচোন 1/1 minus 1/3। সো ইয়াতে তলত যদি আপনি এলসিএম লয় 1 into 3 আহিব, 1 into 3 মানে 3, উপৰত কি যাব 3 minus 1 2 আহিব লাগে, ইয়াতে 1 আছে। আপনি এটো যদি এলসিএম লয় তলত পাবো 3, উপৰত কি পাবো 3 minus 1 2 পাবো, ইয়াতে 1 আছে। সিমিলারলি ইয়াতে 3 into 5 15, 15 তো ঠিকই আছে, বাট উপৰত কি পাবো 5 minus 3 2 পাবো লাগিছিল। মানে আপনি যদি গোটেই কেটা ভালকে চেক করে তলত এলসিএম কৰি আপনি ভ্যালু পাবো তলৰ কেটাই পাবো, তাতে কোনো অসুবিধা নাই। কিন্তু আপনি গোটেই কেটাৰ উপৰত এটা 2 2 2 2 2 এক্সট্রা পাবো, যেটো উপৰত 1 1 1 আছে। সো আপনি এনেকে কৰিলে উপৰত এটা 2 আপনি এক্সট্ৰাকে দিয়া আছে, যেটো সম্ভৱ নহয়। আপনি কেনেকে এক্সট্ৰা দিব? সো এই কাৰণত আপনি বাহিৰত এটা হাফ দি মাল্টিপ্লাই কৰক, যাতে উপৰত 2 কেটা যদি কমন আহে এই 2 দি कैंसिल आउट হ'ব, বস্তুখিনি सेम থাকি গ'ল। समझे? स्टेप वाइज समझेंगे। ठीक है, पहला आप ऐसा 2 नंबर ढूंढेंगे जी दुटा नंबर पूरण কৰিলে আমি তলৰ নম্বৰ কেটা পাম, আৰু এই নম্বৰটো ইয়াতে যাব, এই নম্বৰটো ইয়াতে যাব, আৰু ডিফারেন্সটো সেম সেম থাকিব। তাৰ পিছত আপুনি কি কৰিব, আপুনি গোটেই কেটা 1/1 1/3 1/3 1/5 1/5 1/7 এনেকে লিখিব, আৰু ডিফারেন্স যেটো ওপৰত বাৰু সেম নম্বৰে আহিব, এটো আগত 1 বাই এই নম্বৰটো বহাই দিলে হ'ল। अभी आप देखिए एक चीज गौर से, अभी आप एक चीज गौर से देखिए, ये -1/3 + 1/3 कैंसिल कैंसिल ना है। नेक्स्ट
-1/5 +1/5 ক্যান্সেল হয় না? নেক্সট -1/7 +1/7 ক্যান্সেল। নেক্সট আপোনাৰ -1/9 +1/9 ক্যান্সেল। কি থাকি গ'ল আপোনাৰ তেতিয়া? আপোনাৰ থাকি গ'ল আগত হাফ আৰু ইয়াতে থাকি গ'ল 1/1 -1/11। ক্লিয়াৰ? এতিয়া আপুনি ইয়াতে আহক, হাফ 1/1 -1/11 তলত আহিব আপোনাৰ 11, ওপৰত কিমান আহিব 11 মানে 10। এতিয়া তলত আপোনাৰ থাকিব 11, এই 10ক আপুনি 2 দি কাটাকাটি কৰক, ইয়াতে হ'ব 5, 5/11 आंसर। अभी सर इतना लंबा करेंगे तो बहुत टाइम नहीं जाएगा? जरूर जाएगा, इसलिए हम लोग शॉर्टकट सीखना पड़ेगा, इसलिए हम लोग को सीखना पड़ेगा शॉर्टकट। और यही होल अपना शॉर्टकट। दिस इज ए शॉर्टकट। गौर से सुनिए मेरे बात को, मैं क्या बोलने जा रहा हूं। अपनी যেতিয়াই এনেকৈ এটা কুৱেশ্যন এক্সামত আহিব, আপুনি ফাৰ্ষ্ট অফ অল এইটো মনত এনেকৈ অলপ ভাবাটো প্ৰয়োজন যে আমি ইয়াতে তলত কোন দুটা নম্বৰ মাল্টিপ্লাই কৰি এই পেটাৰ্ণটো ফ'ল' কৰিম। আপুনি যে অলপ বস্তুখিনি অলপ চাই আৰু 1 × 3, 3 × 5 আহি আছে, 5 × 7 আহি আছে, 7 × 9 আহি আছে, আৰু 1 3 डिफरेंस 2, 5 7 और डिफरेंस 2, 7 9 और डिफरेंस 2 है ना। सो ये जो कॉमन डिफरेंस आ रहा है, हर एक जगह जो कॉमन डिफरेंस आपको मिल रहा है 1/, कॉमन डिफरेंस গোটেইকেইটা 2 2 2 ডিফারেন্স আছে নহয় 1/2। এতিয়া আপুনি যেতিয়া মনে মনে এটা ব্ৰেক কৰিব নহয়, ফাৰ্ষ্ট ফ্ৰেকশন কি পাব 1/1, আৰু একেবাৰে লাষ্ট ফ্ৰেকশন কি পাব 1/11। সো 1/1 - 1/11, আৰু বাকি বস্তু লেখাৰ প্ৰয়োজন নেই। ঠিক আছে, ফাৰ্ষ্ট অফ অল আপুনি নম্বৰকেইটা ভাবক যেটো কেনেকৈ আপুনি মাল্টিপ্লাই কৰি দেখাব যাতে ডিফাৰেন্স সেম থাকে, আৰু ইয়াৰ সেকেন্ড নম্বৰটো যাতে ইয়াৰ ফাৰ্ষ্ট নম্বৰ হয়। এটা অলপ আগত নিজে অলপ ভাবি লওক। ভাবার পিছত আপনি ডিফারেন্স যেতিয়া গম পাই যাব, ডিফারেন্স না 3 3 থাকিব, বা 4 4 হ'ব, বা 5 5 হ'ব, 1/5 বা 1/3 বা 1/4। এটা একেবারে ফার্স্ট ফ্র্যাকশন 1/1, और একেবারে লাস্ট 1/11। कैलकुलेशन कोई हल। लॉजिक समझे? अगर समझ गए होंगे तो ये वाला स्टेप डायरेक्टली इधर करेंगे तो क्या होगा बोलिए, थोड़ा सोचिए, उसके बताइए क्या लिखेंगे इधर। কি মানে ইয়াতে কি দেখাবো, আপুনি কি মাল্টিপ্লাই কৰি দেখাবো? ইয়াতে ডিফারেন্স সেম হ'ব লাগে, আৰু সেকেন্ড নম্বৰটো ইয়াৰ ফাৰ্ষ্ট নম্বৰ হ'ব। वेरी गुड। तो डिफरेंस किमान आহি আছে 3। सो मैं इधर डायरेक्ट लिखता हूँ पहले 1/3। स्टार्टिंग की आइब 1/1 माइनस 1/, हाँ वेरी वेरी गुड, शाबाश वेरी गुड। की हल 4 माने 1 × 4, এই 4 আকৌ ইয়াতে আহি গ'ল 4 × 7, 7 × 10, 10 × 13। ক্লিয়ার? গোটেইকেইটা ডিফারেন্স 3 3 3 3 ডিফারেন্স। ফার্স্ট ফ্র্যাকশন কি হবে? এটা 3 3 3 ডিফারেন্স মানে 1/3। ফার্স্ট ফ্র্যাকশন আপনার 1/1, লাস্ট ফ্র্যাকশন আপনার 1/13 আহি গ'ল। এটা ক্যালকুলেশন কৰক আপুনি, আর কি এটা তো হৈ গ'ল। আৰু 1/3 ইনটু তলত আহিব 13, ওপৰত আহিব 12, এই 12 আপুনি 3 দি কাটাকাটি যদি কৰে আপুনি 4 পাব। সো आंसर 4/13 इज द आंसर। क्लियर? क्लियर? ओके।
আমি আজি ক্লাছৰ ষ্টাৰ্টিঙত এনেকৈ এটা নম্বৰ কৰিছিলোঁ নহয়, 2 to the power 50, 3 to the power 40, 4 to the power 30, 5 to the power 20, কোনটো ডাঙৰ কোনটো কি আৰু एसेंडिंग ऑर्डर। তাতে আমি কি কৰিছিলোঁ, পাৱাৰ সেম কৰা হৈছিল আমাৰ। पावर अगर सेम कर सकेंगे आंसर तो मुझे पता चल जाएगा कौन बड़ा कौन छोटा। वेरी गुड। नेक्स्ट क्वेश्चन, अरेंज इन असेंडिंग ऑर्डर। अरेंज इन ascending order। अरेंज इन ascending order 3 cube 4 root 2 6 cube 3 4 cube 5। सब এটা কি করব আপনি, আমি অলরেডি এটা ফর্মুলা আমি জানো যে n root a, এটা মানে কি হয়, এটা মানে হল a to the power 1 by n, হয় না নাই? সো এটা মানে হবে 4 to the power 1 by 3, this is 2 to the power 1 by 2, this is 3 to the power 1 by 6, और this is 5 to the power 1 by 4। क्लियर? इधर पावर के टावर सेम को बोला गया, तो ये पावर सेम कैसे करेंगे, 1 by 3, 1 by 2, 1 by 6, 1 by 4 कैसे सेम करेंगे? सेम करने के लिए आपको नीचे दिए गए नंबर का माने 3, 2, 6 और 4 एलसीएम उलाबो लगे अपना 3, 2, 6 और 4 এই চাৰিটা নম্বৰৰ লসাগু উলাব লাগে, লসাগু। তো 3, 2, 6 और 4 লসাগু কিমান হ'ব, এলসিএম কিমান হ'ব? ভেরি গুড, আপুনি ক'ব 12। সো এটা গোটেই কেইটা মই 12 কৰিব লাগে চাব। সো যদি 12 কৰাৰ কথা হয় নেক্সট পেজত কৰি দিও। হা, কি আছিল ভ্যালু কেইটা এবাৰ ক'বচোন। 4 to the power 1 by 3, নেক্সট 2 to the power 1 by 4, নেক্সট না 2 to the power 1 by 4 না নাকি 1 by 2, 3 to the power 1 by 6 না, 2 to the power 1 by 2, 3 to the power 1 by 6, লাস্ট 4 to the power 1 by 5 to the power 1 by 4, ঠিক। फाइव टू दी पावर 1 by 4 होल। सो अपने की करिले, अपने 3, 2, 6 এই 3, 2, 6 আৰু 4 লসাগু ওলালে কিমান পালে 12, হয়নে? লসাগু আপুনি পাইছে 12। সো চাবচোন ইয়াতে 4 to the power 1 by 3 আছে নহয়, আপনি কি কৰক ইয়াতে 4 দি মাল্টিপ্লাই কৰক, তলত ওপৰতো 4 দি মাল্টিপ্লাই কৰক। আপুনি তলত 4 দি মাল্টিপ্লাই কৰক, ওপৰতো 4 দি মাল্টিপ্লাই কৰক। কাৰণ কি তেতিয়া আপোনাৰ কি হৈ গ'ল 3 into 4 12 হৈ গ'ল। সো ইয়াতে আপনি কি পাব 4 to the power ওপৰত 4 তলত 12, है ना? नहीं हो गल। इसका मतलब क्या है, इसका मतलब है 4 to the power 4 होल टू द पावर 1 by 12 लिख सकते हैं। अभी मैं इसको क्या ऐसा नहीं लिख सकते 12 4 to the power 4, स्टेप समझे? ये वाला स्टेप n root a, n root a যদি হয় এর পাওয়ার আহিব পারে 1 by n। সো যদি মই এটো কি কৰিলো 4 আৰু 12 মই সেপাৰেট কৰি এটো মাল্টিপ্লাই কৰিলে 4 by 12 হ'ব। a to the power m হোল টু দি পাওয়ার n, m আর n মাল্টিপ্লাই হয়। এটা 1 by 12 মানে কি 12 रूट घुसी गल, झमेला है। क्लियर? अभी 4 to the power 4 का हम लोग वैल्यू निकाल लेंगे, कैसा होगा 256 होगा। इसका आपका होगा 12 root 2 5 6। क्लियर? नेक्स्ट ইয়াতে আহক 2 to the power 1 by 2 আছিল, আমাক কৰাব লাগে 12, তো ইয়াতে 6 মাল্টিপ্লাই কৰিলো, ইয়াতেও 6 মাল্টিপ্লাই কৰিলো। ক্লিয়ার? সো 2 to the power 6 by 12 মানে 2 to the power 6 হোল টু দি পাওয়ার 12। সো 12 বাহিৰত আহি গ'ল, ভিতৰত থাকিল 2 to the power 6 মানে 12 64। নেক্সট আহক ইয়াতে 3 to the power
1/6 আমাক 12 বনাব লাগে, তো তলত 2 দি মাল্টিপ্লাই কৰিলো, 6 2 12 হৈ গ'ল। এতিয়া 3 টু দি পাৱাৰ 2 বাই 12 মানে 3 স্কোয়ার, 1 টু দি পাৱাৰ 12 ইয়াতে 12 3 স্কোয়ার মানে 12 √9। নেক্সট 5 1/4 ওপৰত 3 মাল্টিপ্লাই তলতো 3 মাল্টিপ্লাই, ক্লিয়ার? সো 5 ওপৰত 3 পালো 12, সো 12 5 কিউব 1/12 12 আহি গ'ল বাহিৰত, ভিতৰত থাকিল 5 কিউব দ্যাট ইজ 12 √125, 12 √125। এতিয়া চাব গোটেইকেইটা আপুনি সেম ৰুট পাই গ'লে 12 12 12 12 12। এতিয়া আপুনি ভিতৰৰ নম্বৰ কেইটা চাই আপুনি ক'ব পাৰে কোনটো ডাঙৰ কোনটো সৰু, क्लियर? सो आपको असेंडिंग ऑर्डर में सजाने बोला, असेंडिंग ऑर्डर में, असेंडिंग ऑर्डर में माने छोटा से बड़ा, सबसे छोटा नंबर कौन सा है? सबसे छोटा नंबर आपका होगा दिस इज योर स्मॉलेस्ट वन, सो यार रेस्पेक्टेड कोणतो हो बेटो, सो अपना 3 टू दी पावर 1/6 माने बेसिकली 6√3, दिस इज द स्मॉलेस्ट वन। नेक्स्ट अपना आহি গ'ল বাৰু এইটো 12√64, এইটোৰ এগেইনষ্টত কোনটো আহিব মানে √2। নেক্সট আপোনাৰ আহি গ'ল 125, √12 125, এইটোৰ ৰেসপেক্ট আহিব 5 টু দি পাৱাৰ 1/4 মানে 4√5, আৰু লাষ্ট থাকি গ'ল আপোনাৰ এইটো দিস ওয়ান, সো এইটোৰ ৰেসপেক্টত 4 টু দি পাৱাৰ 1/3 মানে 3√4 ইজ দ্য আনসার। অ্যারেঞ্জ ইন অ্যাসেন্ডিং অর্ডার হৈ গ'ল সৰুৰ পৰা ডাঙৰলৈকে, ক্লিয়ার? সো বেসিক্যালি সামারি অফ দ্য স্টোরি ইমানে আৰু যে আপুনি যদি ৰুট কিবা মানে ৰুট মানে যে পাৱাৰ, বেসিক্যালি ৰুট মানে পাৱাৰ মানে ৰুট, আপুনি খালি কেনেকে দেখাই আছে বস্তু এইটোৰ ওপৰত ডিপেন্ড কৰিব, আৰু আপুনি যদি পাৱাৰ যদি সেম কৰাই দিব পাৰে টেনশন নাই, আপুনি যদি পাৱাৰ যদি কিবা কৰি সেম কৰাই দিব পাৰে তো টেনশনে নাই, ঠিক আছে? লাস্ট দুটা কোশ্চেন কৰো তেতিয়া আমাৰ মোটামুটি আজি বহুতখিনি হৈ যাব আৰু এলজেব্ৰা। নেক্সট ক্লাছত অলপ ভাল ভাল কেইটামান আৰু ফৰ্মুলা চাম আৰু হৈ গ'ল। নেক্সট আহক আৰু দুটা কোশ্চেন। ইফ 3a minus 1 whole square plus b minus 1 whole square plus 4c plus 3 whole square equal to 0, find, अपना गुलाबो दिसे सपोज a plus b plus c equal to what, एटो এটা কোশ্চেন দিছে, আৰু এটা কোশ্চেন লিখি দিও একেলগে, হ্যাঁ? আৰু এটা কোশ্চেন হল লাস্ট কোশ্চেন হ'ব আজি ক্লাছত, যেটো if x minus 7 whole cube, x minus 8 whole cube, x minus 9 whole cube equal to 3 into x minus 7, x minus 8, x minus 9, find x इक्वल टू किमान। ये दो क्वेश्चन आपको दिया गया है, ये है आपका सेकेंड लास्ट क्वेश्चन, उसके बाद एक क्वेश्चन करेंगे खत्म होगा। देखिए अपनी लास्ट क्लासत মানে লাষ্ট ফার্স্ট এলজেব্রা ক্লাসত আপনি কি শিকিছে যে যদি আপোনাক দুটা হ'ব পাৰে, তিনিটা হ'ব পাৰে, 15টা হ'ব পাৰে, যদি আপোনাক দুটা কি যিকোনো নম্বৰৰ স্কয়াৰ আপোনাক কি দিয়া হৈছে যে যদি আপোনাৰ এনেকে যদি কেইটামান নম্বৰৰ স্কয়াৰৰ যোগফল যদি 0 দিয়া থাকে, চাব এটা a b c এইবিলাক a নিজে প্লাস হ'ব পাৰে, a এটা সাপোজ +5, 5 স্কয়ার 25, b স্কয়ার সাপোজ -4, -4 এর হোল স্কয়ার 16 হ'ব, মানে মই কি ক'ব ট্রাই কৰিছো যদি আপোনাৰ a b c প্লাস হোক কি মাইনাস হোক আপনি स्क्वायर কৰাৰ পিছত সদায় পজিটিভ ভ্যালুৱে পাব। आफ्टर स्क्वायरिंग वो नंबर कभी नेगेटिव हो ही नहीं सकता। अगर ये भी पॉजिटिव है, ये भी पॉजिटिव है, ये भी पॉजिटिव है,
और 3 पॉजिटिव नंबर या 4 या 5 पॉजिटिव नंबर का समेशन कभी भी 0 हो ही नहीं सकता, बिकॉज सब पॉजिटिव है। तब 0 कब होगा? जब वो इंडिविजुअली सब कोई 0 होगा। যদি এ বি সি গোটেইকেইটা নিজেই 0, তেতিয়া 0 স্কয়ার 0 0 স্কয়ার 0 মানে গোটেইকেইটা 0 হৈ গ'ল। আদারওয়াইজ এ বি সি বেলেগ কিবা ভ্যালু যদি লয়, মাইনাস হোক বা प्लस হোক, ইয়াতে আপনি কেতিয়াও 0 না পায়। ठीक है, तो ये कंडीशन से हम लोग डायरेक्ट बोलेंगे कि जो भी नंबर इधर दिया है ये सब आपका क्या है? 0 है। सेम कंडीशन যদি আমি ইয়াতে লগাই দিও, सेम कंडीशन যদি আমি ইয়াতে লগাই দিও, কি দিয়া আছে? 3a minus 1 whole square plus b minus 1 whole square plus 4c plus 3 whole square दिया আছে अपना 3a minus 1 whole square plus b minus 1 whole square plus 4c plus 3 whole square equal to 0. So স্কয়াৰৰ পিছত প্লাস কৰাৰ পিছত 0 কিতে হ'বই নোৱাৰে until and unless নিজে ইন্ডিভিজুয়ালি 0 যদি না হয়। গোটেই যদি ইন্ডিভিজুয়ালি 0 হয় তেতিয়াই সম্ভৱ। তাৰ মানে আমি ক'ব পাৰো যে 3a minus 1 equal to 0, মানে a equal to 3a equal to 1, a equal to 1 by 3. Similarly b minus 1 equal to 0, so b equal to 1. 4c plus 3 equal to 0, तो c equal to minus 3 by 4 हो गया। अभी आपको क्या निकालने दिया है? a plus b plus c, a ठाईत बहाई दियक 1 by 3, b ठाईत बहाई दियक 1 और याते बहाई दियक c ठाईत minus 3 by 4। कैलकुलेशन कर लीजिए कितना आ रहा है, देखिए कैलकुलेशन कर लीजिए 12, so 4 plus 12 minus 9 माने 13 13 13 13, 1 by 12 is your answer. 1 by 12 is your answer. This is your correct answer. 1 by 12 क्लियर ना? कैलकुलेशन करिले हल आरो 1 by 12, यस क्लियर। अभी देखिए आप लोग लास्ट क्लास में किए थे, हम लोग एक फॉर्मूला किए थे a क्यूब प्लस b क्यूब प्लस c क्यूब माइनस 3abc। इसका मैं दो फॉर्मूला बोला था, a क्यूब प्लस b क्यूब प्लस c क्यूब माइनस 3abc इक्वल टू a प्लस b प्लस c इंटू a स्क्वायर प्लस b स्क्वायर प्लस c स्क्वायर माइनस ab माइनस bc माइनस ca। और এটা फॉर्मूला আছিল हाफ इंटू a प्लस b प्लस c इंटू a माइनस b होल स्क्वायर प्लस b माइनस c होल स्क्वायर प्लस c माइनस a होल स्क्वायर। क्लियर। सो যদি আপোনাক দিয়া আছে যে a কিউব প্লাস b কিউব, এই কন্ডিশন কেটা লিখা আছে বা চাই লওক। যদি আপোনাক দিয়া থাকে a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল টু 3abc, মানে ইয়াতে দুটা বস্তু হওয়া সম্ভৱ। কি হ'ব পাৰে যে a প্লাস b প্লাস c ইকুয়াল টু 0 আৰু এটা দিয়া আছিল, হয়নে নাই? মই এটাই লিখিলো এতিয়া বিকজ আমাৰ এটা কন্ডিশন দি কাম হৈ যাব। যদি আপোনাক এনেকে দিয়া থাকে a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল টু 3abc, মানে a প্লাস b প্লাস c ইকুয়াল টু 0 হ'ব। যেটা আমাৰ লাস্ট ক্লাসত আমাৰ ডিসকাস কৰা আছিল। সো ইয়াতে চাব, এই হল আপনার a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল টু 3abc, মানে কি a প্লাস b প্লাস c ইকুয়াল টু 0। সো a প্লাস b প্লাস c ইকুয়াল টু 0, a মানে কি x মাইনাস 7, b আপনার হল x মাইনাস 8, x মাইনাস 9 ইকুয়াল টু 0, 3x মাইনাস 9 আৰু 8 কিমান হ'ব? 17, 17 আৰু 7 কৰিলে বাৰু 24 ইকুয়াল টু 0, 3x ইকুয়াল টু 24, x ইকুয়াল টু 24 3 দি ভাগ কৰক, 8 is your correct answer. 8 is your correct answer. Clear? ওকে, আজি বাৰু ইমান দূৰলৈকে বাৰু আজি বহুত কেইটা কোশ্চেন হ'ল, এবাৰ ভালকে ৰিভাইজ কৰি ল'ব। নেক্সট ক্লাছত কিন্তু আমাৰ এই বেসিক বস্তু কিন্তু কামত দিবই আৰু নতুন নতুন কেইটামান ফৰ্মুলা শিকিম বাৰু এলজেব্ৰা। থ্যাংক ইউ সো মাচ।